যোৱাকালি গধূলি আমাৰ এডিশ্যনেল SP ক্ৰাইম ছাৰ ডাঙৰীয়াৰ নেতৃত্বত ডিমাকুছিৰ পুলিচ টিমে নাকা লগাইছিলে আতিৰিঘাট এৰিয়াত। সেইটো টাইমত এখন বলেৰো পিকআপ চেক কৰাৰ টাইমতে তাতে 40 গিলান আমি পাইছিলোঁ। ড্ৰাইভাৰক যেতিয়া আমি সোধপোছ কৰিছোঁ কি আছে ভিতৰত, তেওঁ কৈছে তেল আহিছে আৰু তেওঁ কোনো পেপাৰ্ছ বা ডকুমেণ্টছ কোনো প্ৰমাণ পত্ৰ একো আমাক দেখাব নোৱাৰিলে। আৰু যেতিয়া আমি তেওঁক সোধপোছ কৰিছোঁ তেওঁ বস্তুটো স্বীকাৰ কৰে যে এই তেল সি ভূটান বৰ্ডাৰৰ পৰা চুৰ কৰি আনিছে বুলি তেওঁ কৈছে। সেইটো মতে আমাৰ ডিমাকুছী পুলিচে আমাৰ এডিশ্যনেল ছাৰ SP ক্ৰাইমৰ নেতৃত্বত আমি প্ৰপাৰ চিজ কৰি ভিডিঅ'গ্ৰাফ কৰি সেই তেলটো আমি জব্দ কৰিছোঁ আৰু তেওঁক আটক কৰিছোঁ আৰু আজি তেওঁক আমি এৰেষ্ট কৰিছোঁ আৰু ডিমাকুছিত এটা কেছ আমি ৰেজিষ্টাৰ কৰিছোঁ। তেখেতসকলৰ নাম কি? এতিয়া আমি যাক এৰেষ্ট কৰিছোঁ তেওঁৰ নাম হ'ল বেনিছ আলী আৰু তেওঁ কৈছে আৰু বহুতকেইটা লোক ইয়াত জড়িত আছে। যিহেতু আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, সেইটো সিহঁতৰ নামটো এতিয়া মই ক'ব নোৱাৰিম, কিন্তু যদি আমি ফাৰ্ডাৰ ডেভেলপমেণ্টছ বা সিহঁতক এৰেষ্ট ছাকচেছফুলি যেতিয়া আমি কৰোঁ তেতিয়া আপোনালোকক সিহঁতৰ নামকেইটা আমি ক'ব। কি নাম? বানেছ আলী। ক'ৰ পৰা ক'ত নিছিলোঁ তই? মই তামোলপুৰৰ পৰা তেল আনিছিলোঁ ৰাণীপুখুৰী যাবলৈ। মোৰ গাড়ীটো ভাড়া দিছিলোঁ আৰু গাড়ীটো মোৰে, মই গাড়ীটো ভাড়া দিছিলোঁ। মালিকজনে ল'বৰ কাৰণে আমাক কৈছিলে, আমি আহিছিলোঁ। অহাৰ পিছত কৈছিলে কোনো টেনশ্যন নাই, আপুনি আহিব আৰু লৈ যাব। মই ভাবছোঁ কোনো টেনশ্যন নাই যদি ল'বই পাৰোঁ। আহিছোঁ, অহাৰ পিছত ইয়াতে আমি লাহে লাহে আহি আছোঁ। মুজিবৰ ৰহমান আপোনাৰ কি বুলি কয় ৰাণীপুখুৰীৰে হয়। অঁ, পিছে তেল 1200 আছে। এইটো তামোলপুৰৰ পৰা আনিছোঁ। অঁ, ভূটান নহয়, ভূটানৰ আগত। ভূটানটো সোমাব নিদিয়ে। অঁ হয় নাই, তাৰমানে 3-4টা বেপাৰী মিলাই কিনে এক লগ কৰি ৰাখি দিছিল। পিছে আমি যোৱাৰ পিছত সিহঁতে মাল নাছিল আৰু দেৰি হৈ গ'ল। পিছে আমি গাড়ীত টোপনি মাৰিলোঁ, সিহঁতে উঠাই দিলে। নাই, এনেকৈ পিছে এজনে। অঁ, ভূটানৰ। অঁ, মানে মই অলৰেডি সিহঁতক সুধিছোঁ যে দাদা আপুনি যে তেল আনিছে না কি আনিছে এইটোতো আমি নাজানো। আপোনাৰ কিবা পুলিচৰ কথা পাতিছে লৈছে নে নাই? কৈ অঁ এইবিলাক লৈছোঁ আমি, চেংচন নাই, আপুনি লৈ আহক। তুমি কি অকলে গৈছিলা? অঁ নাই, গৈছিল আমাৰ গাড়ীত, মই অকলে গৈছিলোঁ। সি পলালে? অঁ।